নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ তিনিটাকৈ ডাঙৰ খবৰ। তো কি ডাঙৰ খবৰ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ। তো লাখ লাখ মহিলাৰ বাবে আহিছে এই ডাঙৰ খবৰ। তো সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাগিছে। তো গাইজ প্ৰথমটো খবৰ দিব ওলাইছোঁ যিহেতু অৰুণোদয় আঁচনিৰ বাবে আহিছে যিটো লাখ লাখ মহিলাৰ বাবে আহিছে এই ডাঙৰ খবৰ। এবাৰ যিটো অৰুণোদয় আঁচনিলৈ আহিছে এই ডাঙৰ খবৰটো অৰুণোদয় আঁচনি আপোনালোকে সকলোৱে জানে যিহেতু মামাই কৈছিলে 20 ফেব্ৰুৱাৰীত আপোনালোকক 8,000 টকা দিয়াৰ কথা, কিন্তু 8,000 টকাৰ পৰিৱৰ্তে এবাৰ আপোনালোকক যিহেতু মামাই দিব 9,000 টকা। 9,000 টকা আপুনি কেনেকৈ লাভ কৰিব আৰু কেতিয়া লাভ কৰিব সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। তো ষ্টেপ টু ষ্টেপ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো প্ৰথম কথাটো হ'ল কি অৰুণোদয় আঁচনি এবাৰ কোনে কোনে লাভ কৰিব, যিসকল মহিলাৰ হিতাধিকাৰী, যিসকল মহিলাৰ নাম আপোনালোকৰ লিষ্টত আহিছে, যদিহে আপোনাৰ লিষ্টত নামটো আছে তেনেহ'লে আপুনি লাভ কৰিব এবাৰ এই 9,000 টকাটো। আৰু 9,000 টকাটো কেতিয়া দিয়া হ'ব আপোনালোক যিটো জনাব গৈ আছোঁ, 9,000 টকাটো অহা 10 মাৰ্চত যিটো লাভ কৰিব পাৰিব। কিন্তু মামাই যিটো ঘোষণা কৰিছে ইতিমধ্যে আপোনালোকক 8,000 টকা দিয়াৰ কথা আছিলে বিহুৰ উপহাৰ বুলি, যিটো ফেব্ৰুৱাৰী 20 তাৰিখে, কিন্তু 20 তাৰিখটো যিটো উকলি গ'ল, উকলি যোৱাৰ পিছত এবাৰ আহিল যিটো 10 মাৰ্চ। তো 10 মাৰ্চত লাভ কৰিব লাখ লাখ মহিলা, 37 লাখ মহিলাই লাভ কৰিব এই ধন। আৰু যিসকলৰ নাম থাকিব, আপোনাৰ যদি লিষ্টত নাম আছে আৰু আপোনাৰ যদি সকলো এক্টিভ হৈ আছে তেতিয়াহ'লে আপুনি লাভ কৰিব এই ধন। আৰু যদিহে আপোনাৰ কোনো কাম যদি আপুনি কৰা নাই বা পেণ্ডিং যদি হৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰিব। তো তাৰ কাৰণে আপোনালোকে ইয়াৰ যিহেতু আপোনালোকে আপোনাৰ এক্টিভ হ'ব লাগিব, আপোনাৰ একাউণ্টটো যাতে আধাৰ আপোনাৰ লিংক হৈ থাকে আৰু আধাৰৰ লগত আপোনাৰ যিহেতু ৰেচন কাৰ্ড আপোনালোকৰ লিংক হৈ থাকে। তো তেনেকুৱা যিবিলাক সকলো বস্তু আপোনাৰ লিংক হৈ থাকিব লাগিব, তেতিয়া আপুনি এই সবিশেষ যিটো সুবিধা আপোনালোকক মামাই দিব। আৰু যিহেতু আপোনালোকক কৈছে যে 37 লাখ মহিলাক দিয়া হ'ব, কোন কোন মহিলা লাভ কৰিব, যিসকল বিধৱা মহিলা আছে সেই মহিলাসকলে লাভ কৰিব। আৰু আগতে যিসকলে লাভ কৰি আছে আগৰে পৰা অৰুণোদয় আঁচনিৰ ধন, তো সেই মহিলাসকলে লাভ কৰিব। আৰু আপোনাৰ যদি ৰেচন কাৰ্ডত যদি চাৰিজনতকৈ যদি আপোনাৰ যদি ধৰক আপোনাৰ চাৰিজনকৈ যদি বেছি আপোনাৰ পৰিয়াল আছে তেনে ক্ষেত্ৰত আপুনি নাপায়, কিন্তু আপোনাৰ 4জন পৰিয়াল হ'ব লাগিব ৰেচন কাৰ্ডত, তেতিয়াহে আপুনি যিটো অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ সুবিধা কোনসকলে লাভ কৰিব, যিসকল বিকলাংগ আৰু বিধৱা আৰু যিসকল ধৰক আপোনাৰ ঘৰত ইনকাম, যিটো আপোনালোকক ইনকামৰ কথা কোৱা হৈছে, 4 লাখতকৈ কম হ'ব লাগিব। 4 লাখ টকাৰ ইনকাম বাৰ্ষিক আয় যেতিয়া আপোনাৰ কম হ'ব তেতিয়াহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। আৰু যিসকলে আগৰে পৰা পাই আহি আছে তো সেইসকলৰ চিন্তা নাই, আপোনালোকে পাই থাকিব। যদিহে আপোনাৰ নামটো কটা গৈছে তেনেহ'লে আপুনি এবাৰ ভেৰিফাই কৰি চাব, আপোনাৰ অফিচত গৈ যোগাযোগ কৰি চাব যে আপোনাৰ নামটো কিহৰ বাবে কৰ্তন হৈছে। তো আপুনি সেই বস্তুটো জানিব লাগিব, তেতিয়াহে আপুনি গম পাব যে কিহৰ কাৰণে কটা গৈছে। যদিহে আপোনাৰ ঘৰত ৰেচন কাৰ্ড 2খন থাকে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি নাপায়। তো আপোনাৰ ৰেচন কাৰ্ড এখন হ'ব লাগিব আৰু একোটা পৰিয়ালত যিটো একোখনকৈ ৰেচন কাৰ্ড হ'ব লাগিব। তো 2খন ৰেচন কাৰ্ড হ'লে আপুনি এই সুবিধা লাভ নকৰে। আৰু যিসকলৰ এতিয়ালৈকে লিংক কৰিব পৰা নাই, যদিহে আপুনি আধাৰ লিংক কৰিব পৰা নাই তো আপুনি আধাৰ কেন্দ্ৰত যোগাযোগ কৰক। বা আপোনাৰ যদি মোবাইল নম্বৰটো ভেৰিফাই হোৱা নাই, তো বহুতো মহিলাই যিটো ক'ব গ'লে আপোনাৰ যিটো নম্বৰ আছিলে সেই নম্বৰটো বেলেগ এজনৰ নম্বৰ দিয়া থাকে। তো তাৰ কাৰণে যিটো আপোনাৰ লিংকটো নহয় বা আপুনি গম নাপায় যে কোনটো নম্বৰ দিছে, তো তাৰ কাৰণে বহু মহিলাৰ যিটো নাম কটা গৈছে। তো আপোনালোকে সেই বস্তুটো চাই ল'ব, যদিহে আপোনাৰ মোবাইল নম্বৰৰ ক্ষেত্ৰত খেলি মেলি হৈ আছে তো সেই বস্তুটো আপোনালোকে ঠিক কৰি ল'ব, তেতিয়াহে আপুনি এই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় বুজি পালে। আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিহেতু ৰাজ্যবাসীৰ বাবে ভাল খবৰ, কৃষকসকলৰ বাবে। তো যিসকল কৃষক আছে সেই কৃষকসকলৰ বাবে যিটো ভাল খবৰ, এবাৰ যিটো আপোনাৰ 22 কিস্তি, আপোনাৰ যিটো 22 কিস্তি আছে সেই কিস্তি লাভ কৰিব এবাৰ কৃষকসকলে। 21 কিস্তি যিসকলে লাভ কৰিছিলে তো সেইসকলে নেক্সট এবাৰ 22 কিস্তি লাভ কৰিব। আৰু 21 কিস্তি যদি আপুনি লাভ কৰে তেনেহ'লে আপোনাৰ 3টা প্ৰধান কাম আছে, সেই 3টা কাম আপুনি কৰি ল'ব লাগিব। প্ৰথম কামটো হৈছে আপোনাৰ KYC আপুনি এক্টিভ কৰিব লাগিব। আপোনাৰ KYC যদি ন হৈ আছে তেনেহ'লে আপুনি য়েছ কৰিব লাগিব। আৰু লেণ্ড চিডিং যদি ন হৈ আছে তেনেহ'লে আপুনি লেণ্ড চিডিং য়েছ কৰাব লাগিব। আৰু লগতে আধাৰ টু বেংক একাউণ্ট চিডিং, এই 3টা বস্তু আপোনালোকে মনত ৰাখিব। আৰু এই 3টা বস্তু যদি আপুনি ঠিক নকৰায় তেনেহ'লে আপুনি PM কিষাণৰ সুবিধা লাভ নকৰে। তো লাখ লাখ কৃষকে যিহেতু লাভ কৰিব এবাৰ 2,000 টকাকৈ, যিসকল কৃষকৰ নাম
আপোনাৰ বেনিফিচিয়াৰী লিষ্টত যদি নামটো আহিছে তেনেহ'লে আপুনি লাভ কৰিব এই সুবিধা। আৰু যদি আপোনাৰ কেৱাইচি বা লেণ্ড চিটিং বা আধাৰ চিটিং যিকোনো এটা যদি আপোনাৰ হোৱা নাই তেনেহ'লে কিন্তু আপুনি এই সুবিধা নাপায়। তো তাৰ কাৰণে আপুনি তিনিটা বস্তু কেনেকৈ কৰিব, তো তাৰ কাৰণে আপোনাৰ CSC চেণ্টাৰ আছে, আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰি ল'ব পাৰে, বা আপোনাৰ ব্লকত গৈ আপুনি খবৰ কৰিব পাৰে, বা আপুনি অনলাইনত গৈ আপুনি চেক কৰিব পাৰে। তো অনলাইনত আপুনি যিটো PM কিষাণ ৱেবছাইট আছে, pmkishan.gov.in যিটো ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ আপুনি ডাইৰেক্ট আপুনি তাতে আপোনাৰ PM কিষাণ ষ্টেটাছ বুলি আপুনি এটা অপশ্যন পাই যাব। তো সেই অপশ্যনত গৈ আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে সেই নম্বৰটো আপুনি দিব লাগিব, নাইবা আপোনাৰ আধাৰ নম্বৰটো দি পিনি আপোনাৰ আধাৰ নম্বৰটো দিয়াৰ পিছত আপুনি তাতে আপোনাৰ OTP এটা যাব, সেই OTPটো দিয়াৰ পিছত আপোনাৰ ষ্টেটাছটো ওলাই পৰিব। তো PM কিষাণ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছটো আপুনি চাই ল'ব। বহুতো কৃষকে নাজানে, তো সেই বস্তুটো আপোনালোকে নাচায়। তো তাৰ কাৰণে আপোনাৰ কি হয়, আপুনি কিস্তিটো লাভ নকৰে। তো প্ৰতি মাহে যিটো আপোনাৰ 3 মাহৰ মূৰত এই কিস্তি যিটো প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা আহে, যিটো আপোনাৰ PM কিষাণ আপোনাৰ স্কিম, তো সেই স্কিমটোৰ ধন আপুনি যিটো লাভ কৰে সেই ধনটো লাভ কৰিব তো নোৱাৰে। তো কিছুমানে এই বস্তুটো চেক নকৰে, তো সেইকাৰণে আপোনালোকে এই ধনটো লাভ নকৰে। তো আপোনালোকে যদি এই ধন লাভ কৰিব বিচাৰে তেনেহ'লে আপুনি ষ্টেটাছ চেক কৰক, আৰু আপোনাৰ পে'মেণ্ট বেংকটো আপুনি চাই ল'ব আপোনাৰ কি বেংক দিয়া আছে। যদিহে এই আপোনাৰ পোষ্ট অফিচৰ বেংক হয় তেতিয়াহ'লে আৰু ভাল, আৰু যদি পোষ্ট অফিচ একাউণ্ট নহয় তেনেহ'লে আপোনালোকে পাৰিলে পোষ্ট অফিচ একাউণ্ট কৰি ল'ব, আৰু পোষ্ট অফিচ একাউণ্টত যিটো PM কিষাণ আঁচনিৰ ধন লাভ কৰে। তো গাইছ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে, যিটো আপোনালোকক মই জনালোঁ অৰুণোদয় আঁচনি আৰু PM কিষাণ, যিটো এই দুটা বস্তু আপোনালোকৰ আপডেট আহিল, যিটো নতুন আপডেট যিটো আপোনালোকক জনালোঁ। তো PM কিষাণৰ এবাৰ যিটো কিস্তি আপোনালোকে লাভ কৰিব পাৰিব, যিসকল কৃষকৰ KYC আপোনাৰ এক্টিভ হৈ আছে। যদি আপোনাৰ KYC এক্টিভ হৈ আছে তেনেহ'লে আপুনি লাভ কৰিব পাৰিব এবাৰ PM কিষাণ আঁচনিৰ ধন। আৰু এই ধন কেতিয়া প্ৰদান কৰিব পাৰিব, যিটো হোলীৰ পাছতে হয়তো আপোনালোকৰ এই ধন মুকলি কৰি দিয়া হ'ব। যিসকল কৃষকৰ এক্টিভ একাউণ্ট, সেই এক্টিভ একাউণ্টসকলে লাভ কৰিব যিটো এই আঁচনিৰ ধন, আৰু 2000 টকা লাভ কৰিব পাৰিব। যদি আপোনাৰ KYC নহয় বা আপোনাৰ লেণ্ড চিটিং বা আধাৰ চিটিং নহয় তেনেহ'লে কিন্তু এই ধন আপোনালোকে লাভ নকৰে। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। দুটাকৈ খবৰ আজি আপোনালোকক যিটো জনালোঁ, আৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় অসম।